ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত বন বিষয়া গুলীবিদ্ধ বিপিন চন্দ্ৰ ডেকাৰ ঘৰ মঙনদৈৰ প্ৰফুল্ল নগৰত অসাৱধানবশতঃ বিষয়াজনৰ মাৰণাস্ত্ৰৰ পৰা ফুটে 4 যায় গুলী বিপিন চন্দ্ৰ ডেকাৰ বাহুৰে পাৰ হৈ যায় গুলীকেইটা উন্নত চিকিৎসাৰ বাবে বন বিষয়াজনক GMCHলৈ প্ৰেৰণ সম্প্ৰতি গুলীবিদ্ধ বিপিন চন্দ্ৰ ডেকা সংকটমুক্ত ৰাজহুৱা স্থানত সোনম ৱাংচুকৰ ছবি অঁকা দুজনক আটক নকুল মিলি আৰু গৌৰৱ সিং নামৰ যুৱক দুজনক আটক অনুমতি অবিহনে ৰাজপথৰ দেৱালত ছবি অঁকি প্ৰচাৰ চলাইছিল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত সোনম ৱাংচুকৰ ছবি অঁকাৰ চেষ্টা চলাই আটক হ'ল এই দুই যুৱক ৰাজহুৱা সম্পত্তি নষ্ট কৰা কাৰ্য সহ্য কৰা নহ'ব বুলি মন্তব্য আৰক্ষীৰ নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে নকুল আৰু গৌৰৱক যুৱক দুজনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে এটা গোচৰ বশিষ্ঠৰ উৰণ সেতুৰ খুঁটাত ছবি অঁকাক লৈও বশিষ্ঠ থানাত ৰুজু হৈছে আন এটা গোচৰ ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা তাৰ ৱালত ডেমেজ কৰি আছিলে তো আমি দুজন তেতিয়া পাওঁ দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা সেনেকুৱা ডেমেজ কৰি আছিলে তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ তেখেতসকলক আমি এতিয়া ইয়াতে আছে আৰু এৰেষ্ট কৰি আমি এতিয়া তেখেতসকলক যিহেতু নটিচেবল নটিচত যাব দিম নকুল মেলি তেখেতৰ ঘৰ ডিব্ৰুগড় আৰু গৌৰৱ সিংহ তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে টেম্পাৰিং কৰে গতিকে যিটো একচেপ্টেবল নহয় বশিষ্ঠতো আমি সেনেকৈ কালি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তাত নিশা প্ৰায় গভীৰ নিশা কোনোবা আহি তাত পেইণ্ট কৰিছিলে গতিকে আমি সেই তাত এটা কেছ ৰেজিষ্টাৰ হৈছে এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ষ্ট্ৰিক্ট একশ্যন আমি ল'ম কাৰণ গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত কাৰো অধিকাৰ নাই যে আহি নিজে নিজৰ মন গ'ল বা কিবা মন গ'ল আহিলে হঠাৎ ৰাতি গভীৰ নিশা নামিলে তাৰপিছত যিকোনো ধৰণৰ ৱাল ডেমেজ কৰিব বা টেম্পাৰিং কৰিব সেইটো একচেপ্টেবল নহয় এটা দিছপুৰ থানাত কালি আজি যিটো ৰাতি আমি পালোঁ তাত এটা আমি ৰেজিষ্টাৰ কৰিলোঁ আৰু বশিষ্ঠত এটা ৰেজিষ্টাৰ হৈছে যিটো আণ্ডাৰ ব্ৰিজত যিটো হৈছিলে আঁকিছিলে